কেতিয়াবা ডক্টৰৰ অভাৱ, কেতিয়াবা এক্সৰে মেচিনৰ অভাৱ। আৰু যদি আপুনি চাবলৈ যায় লিগিপুখুৰী হস্পিটেল যিখন মেডিকেলৰ ওপৰত গোটেই অঞ্চলটো বৃহত্তৰ অঞ্চলটো নিৰ্ভৰ কৰি আছে, এই মেডিকেলখনত আপুনি যদি আহে ৰাতিপুৱা ডক্টৰ আপুনি দেখাবলৈ ডক্টৰ নাথাকে। আৰু এতিয়া হৈছে এক্সৰে মেচিন বেয়া হোৱাৰ বাবে এক্সৰে কৰিব পৰা নাযায়। 2 মাহ ধৰি এক্সৰে মেচিন বেয়া হৈ আছে। আৰু এতিয়া আপুনি যদি এটা এক্সৰে আপুনি বাহিৰত কৰিবলৈ যায় প্ৰতিটোত 700ৰ পৰা 1000 টকা লয়। আৰু চৰকাৰী চিকিৎসালয় যেহেতু চৰকাৰে কৈ আছে চৰকাৰী চিকিৎসালয়ত সকলোবোৰ কোনো পইচা নিদিয়াকৈ কৰিব লাগে। আৰু এতিয়া চৰকাৰী চিকিৎসালয় যি নমুনা হৈ আছে, আমি এই চিকিৎসালয় লিগিপুখুৰী যিখন মেডিকেল, আমি লিগিপুখুৰী বুলি ক'লে সকলোৱে চিনি পায়, অসামৰিক চিকিৎসালয়ৰ কথা কৈছোঁ। বৰ্তমান সময়ত এইটো এক্সৰে মেচিন বেয়া হোৱাৰ বাবে এতিয়া বন্ধ কৰি থোৱা হৈছে। 2 মাহ ধৰি এইদৰে আছে। আৰু ইয়াৰ সমান্তৰালভাৱে আপুনি ৰাতিপুৱা আহিলে গম পাব ইয়াৰ যিটো ফফুলা স্বৰূপ, ইয়াত ডক্টৰ নাপায়। ডক্টৰৰ বাবে ইয়াত ৰোগী শ ৰোগী লাইন পাতি থাকিব লগা হয়, কিন্তু তেওঁলোকে ট্ৰিটমেণ্ট কৰিব নোৱাৰে, চিকিৎসা কৰিব নোৱাৰে। এনে এটা পৰিৱেশৰ সূচনা হৈছে। আৰু এতিয়া এইখন যিহেতু 100খন বিচনাযুক্ত চিকিৎসালয় কৰিবলৈ গৈ আছে, তাৰ সমান্তৰালভাৱে এই সময়তে যিটো অৱস্থা হৈছে এতিয়া লিগিপুখুৰী চিকিৎসালয়ৰ, আটাইতকৈ হাঁহিয়তাৰ পাত্ৰ। আৰু আমাৰ বাতৰি কৰি লাজ লাগে, কাৰণ ৰোগীসকলে আমাক ফোন কৰে যে ডক্টৰ নাই, আমি ডক্টৰক দেখাব পৰা নাই। কেইটামান সময়তো চকু ডক্টৰক দেখাই যাব লগা হ'ল, কাণৰ ডক্টৰক অন্য বেমাৰ দেখাব লগা হ'ল। এনে এটা পৰিৱেশৰ সূচনা হোৱা চিকিৎসালয়খনত এতিয়া এক্সৰে মেচিনো বেয়া হৈ আছে। আৰু এক্সৰে যদি আপুনি কৰিবলৈ যায় অন্য ঠাইত কৰিবলৈ গ'লে 700-1000 টকা খৰচ কৰিব লগা হয়। এয়াই হৈছে চৰকাৰী চিকিৎসালয় বৰ্তমান সময়ত সুন্দৰ যি ব্যৱস্থা, সুন্দৰ ব্যৱস্থা বুলি ক'ব লাগিব। আৰু এই ব্যৱস্থাত এতিয়া প্ৰতিজন ৰোগী যিসকলে চৰকাৰী চিকিৎসালয়খনৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে নিজৰ ৰোগ নিৰাময় কৰিবৰ কাৰণে চেষ্টা কৰে, তেওঁলোকে এতিয়া এইদৰে কষ্টত ভুগিব লগা হৈছে।